হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আহকচোন চাওঁ আজি 2026 বৰ্ষত মেঘ ৰাশিৰ ব্যক্তিসকলৰ এনাৰ্জিনো কেনেকুৱা থাকিব। ডিভাইন টেৰ'ই মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে কি গাইডেন্স আগবঢ়াইছে। ফাৰ্ষ্টখন আহিছে 8 অফ শ্বৰ্ট। দেখিলে অলপ ভয় লগা কাৰ্ড, কিন্তু 2026ৰ আৰম্ভণিতে আপোনালোকৰ এনেকুৱা হ'ব যে কি হ'ব মোৰ জীৱনত, একোতে যেন মই সফলতা লাভ কৰিব নোৱাৰিলোঁ। নিগেটিভ চিন্তাধাৰাই আপোনালোকক আগুৰি ধৰিব, যেন মোক কোনোবাই ব্লেক মেজিকেই কৰিছে। কিন্তু আপোনালোকে যদি নিজৰ মনৰ পৰা ভয়টো আঁতৰাই দিয়ে, তে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। যদিও নিগেটিভ কাৰ্ড, আপুনি যদি পজিটিভ হৈ থাকে তেতিয়া আপোনালোকৰ জীৱনত পজিটিভিটি আহিব। নেক্সট কাৰ্ডখন আহিল নাইট অফ শ্বৰ্ড। এই কাৰ্ডখনে এইটোৱে বুজায় যে আপোনালোকৰ বছৰৰ মাজভাগত নতুন কামৰ আৰম্ভণি হ'ব। নিজৰ মনৰ পৰা ভয় আঁতৰাই যেতিয়া আপুনি কৰ্মত আগবাঢ়িব, বিশেষকৈ যেতিয়া যিকোনো কামত আগবাঢ়ে আপুনি সত্য পথেৰে আগবাঢ়ক, সেই পথ আপোনালোকৰ বাবে বহুত শুভ হ'ব। যেতিয়া সত্য পথ, সত্য কথা ক'ব, তেতিয়া আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। নেক্সট আহিল এই বছৰৰ শেষৰ ফালে দি হিৰোৱান্ট। এই কাৰ্ডখনে এইটোৱে বুজায় যে আপোনালোকে বছৰৰ শেষত গুৰুস্থানীয় ব্যক্তিৰ সহায় লওক, বা আপুনি তেনেকুৱা ব্যক্তিৰ যদি সংস্পৰ্শত আছেও, তেতিয়া সেই ব্যক্তিজনক অকণমান গুৰুত্ব দিয়ক, তেওঁৰ ওচৰত যাওক, অকণমান তেওঁৰ পৰা দিহা পৰামৰ্শ লওক। তেতিয়া চাব আপোনালোকৰ জীৱনত বহুত ভাল হ'ব। আশা কৰোঁ নিশ্চয় বুজি পালে মোৰ কথাখিনি। 2026 বৰ্ষই আপোনালোকৰ কাৰণে সুখ সমৃদ্ধি কঢ়িয়াই আনক। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক। 2026 চনটোত যিহেতু সূৰ্যৰ এনাৰ্জি 1 নম্বৰ, সূৰ্যৰ এনাৰ্জি বহুত হাই হ'ব, যাৰ কাৰণে আপোনালোকে অকণমান নিজৰ ওপৰত যেতিয়া বিশ্বাস ৰাখিব, অকণমান পজিটিভ এফাৰ্মেশ্যন দিব, চাব আপোনালোকৰ জীৱনৰ পথ মুকলি হ'ব। ধন্যবাদ।